নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপুনি এজন ছাত্ৰ বা ছাত্ৰী আৰু পঢ়াক লৈ মানসিক চাপত আছে, যদি আপুনি ভাবি থাকে যে কিয় সকলো বিষয়ে বুজা নাযায়, কিয় এক্সাম আহিলেই ভয় লাগে, তেনেতে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ যুগটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ এআইৰ যুগ। এইটো কেৱল বিজ্ঞানী বা ইঞ্জিনিয়াৰৰ বাবেই নহয়, এইটো হৈছে আপোনাৰ দৰে সাধাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা শক্তিশালী সুযোগ। বহু ছাত্ৰ বা ছাত্ৰীয়ে ভাবে এআই মানে চিটিং বা শৰ্টকাট, কিন্তু সঁচা কথা ক'লে এআই হৈছে শিকাৰ আটাইতকৈ বুদ্ধিমান সহায়ক। যি ছাত্ৰ বা ছাত্ৰীয়ে আজিৰ দিনত এআই ব্যৱহাৰ কৰি শিকিবলৈ আৰম্ভ কৰিছে, সেই ছাত্ৰ বা ছাত্ৰী আগলৈ গৈ নিশ্চিতভাৱে আগবাঢ়িব পাৰিব। এতিয়া কল্পনা কৰক, আপুনি এজন শিক্ষক বিচাৰি পোৱা নাই, টিউচন বেছি খৰচী আপোনাৰ কাৰণে, ক্লাছত বুজায়ো নাযায়, তেনেতে এআইয়ে আপোনাৰ ব্যক্তিগত শিক্ষক হ'ব পাৰে। দিন ৰাতি যিকোনো সময়ত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে, আপোনাৰ পাঠ সহজ ভাষাত বুজাই দিব পাৰে। আপুনি যদি এটা চেপ্টাৰ বুজিও নাপায়, তেনেতে এআইক ক'ব পাৰে সহজ ভাষাত বুজাই দিবলৈ। আপুনি যদি এক্সামৰ আগতে নোটছ বনাব নোৱাৰে, এআইয়ে আপোনাক শৰ্টকাট নোটছ বনাই দিব পাৰে। আপুনি যদি ইংলিছক লৈ পেলাই ভয় পায়, এআইয়ে আপোনাক ষ্টেপ বাই ষ্টেপ ইংলিছ বুজাই দিব পাৰে। আজিৰ ছাত্ৰসকলৰ ডাঙৰ সমস্যা হৈছে টাইম মেনেজমেণ্ট, মনোযোগ নথকা আৰু আত্মবিশ্বাসৰ অভাৱ। এআইয়ে তিনিওটা সমস্যাৰ সমাধান কৰিব পাৰে, যদি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰেক্টিচ কৰাব পাৰে, মক টেষ্ট বনাই দিব পাৰে, আনচাৰ লিখাব পাৰে, ষ্টাইল শিকাব পাৰে। কিন্তু মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, এআইয়ে কেতিয়াও এক্সামত কপি কৰিবলৈ ব্যৱহাৰ নকৰিব। এআইয়ে আপোনাৰ ব্ৰেইনৰ বিকল্প নহয়, এআই হৈছে আপোনাৰ ব্ৰেইনৰ সহায়ক। যি ছাত্ৰ ছাত্ৰীয়ে এআই ব্যৱহাৰ কৰি বুজি পঢ়ে, সেই ছাত্ৰৰ আত্মবিশ্বাস নিজেই বৃদ্ধি পায়। আজিৰ যুগত কেৱল হাৰ্ডৱৰ্ক যথেষ্ট নহয়, স্মাৰ্ট ৱৰ্ক অতি প্ৰয়োজনীয়। এআই ব্যৱহাৰ কৰাটো মানে আপুনি স্মাৰ্ট ষ্টুডেণ্ট হোৱাৰ পথত আগবাঢ়িছে। অসমৰ বহু ছাত্ৰ ছাত্ৰী এতিয়াও ভাবি আছে যে এআই মানে আমাৰ বাবে নহয়, এআই দি আমি কি কৰিম। কিন্তু এই বিশ্বাস কাৰো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষমতা কম নহয়। যদি আপুনি চেষ্টা কৰে, আজিৰ দিনত এআই শিকি লয়, তেনেতে আগলৈ গৈ আপুনি যিকোনো ফিল্ডত সফল হ'ব পাৰে। আজিৰ পৰা নিজকে এই প্ৰশ্ন সোধক, মই কি এতিয়াও পুৰণি পদ্ধতিত পঢ়ি থাকিম নে নতুন যুগৰ সৈতে আগবাঢ়িম? সিদ্ধান্ত আপোনাৰ হাততে আছে। আপোনালোকক মটিভেট কৰিব বিচাৰো, ভয় নকৰিব, টেকনলজিৰ পৰা পলাই নাযাব। টেকনলজিক আপোনাৰ বন্ধু বনাওক, এআই শিকক, এআই ব্যৱহাৰ কৰক, কিন্তু বুজি শিকক। যদি আপুনি আজিৰ দিনত নিজকে উন্নত কৰাৰ সিদ্ধান্ত লয়, তেনেতে কাইলৈ আপোনাৰ ভৱিষ্যত নিজেই আপোনাক ধন্যবাদ দিব। এই ভিডিঅ'টো যদি আপোনাৰ অলপ উপকাৰী লাগিছে, তেনেতে অনুগ্ৰহ কৰি লাইক কৰক, ষ্টুডেণ্ট বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্টত লিখক, মই এআই ব্যৱহাৰ কৰি মোৰ পঢ়া উন্নত কৰিম, আৰু আপোনালোকৰ সফলতাই মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। ধন্যবাদ। জয় অসম। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম।